Friends, welcome to my YouTube channel. কি খবৰ friends? আশা কৰোঁ সকলো ভালে আছে আৰু আজি আপোনালোকৰ বাবে এটা ৰেচিপি লৈ আহিছোঁ যদি ৰেচিপিটো ভাল পায় লাইক কমেন্ট শেয়াৰ কৰিব আৰু যিসকল মোৰ চেনেলত নতুনকৈ আহিছে তেওঁলোকে সাবস্ক্ৰাইব কৰিব আহকচোন এতিয়া ৰেচিপিটো চাওঁ ঘৰতে কেনেকৈ কফি বনাব পাৰে তাকে দেখুৱাম আজি আপোনালোকক আহকচোন চাওঁ চেনি পাউডাৰ কৰি লৈছো আৰু এয়া কফি পাউডাৰ আৰু লৈছো গৰম পানী কফি পাউডাৰখিনি মই এটা কাপত লৈ লৈছো 2 চামুচতকৈ অকমান বেছিকৈ চেনি এড কৰিম আৰু অকনমান গৰম পানী দিম গৰম পানীখিনি দিয়াৰ পাছত অলপ দেৰি ফেকি থাকিম আপোনালোকে যদি এনেকৈ ফেকিবলৈ অসুবিধা পায় তেনেহলে ব্লেন্ডাৰ ইউজ কৰিব পাৰে যেহেতু চেনিখিনি মই গুৰি কৰি লৈছিলো হেহে বেছি মই ফেকি নাথাকো আৰু যদি আপোনালোকে চেনিখিনি গুৰি কৰি নলয় তেনেহলে অলপ দেৰি ফেকিব লাগিব কফিখিনিৰ ৰংটো পাতল নোহোৱালৈকে ফেকি থাকিব লাগে আৰু মোৰ অলৰেডি হৈ গৈছে এতিয়া মই গাখীৰখিনি উতলাই ললো এতিয়া 2টা কাপত 2 চামুচ কফি লৈ লৈছো এতিয়া উতলোৱা গাখীৰখিনি 2টা কাপত দি দিছো চাওকচোন গাখীৰখিনি দি দিয়াৰ লগে লগে কেনেকৈ ফেনাই আহিছে ভালকৈ চামুচেৰে কফিখিনি লৰাই দিছো গুৰি কৰি থোৱা লং আৰু ইলাচি কফিত এড কৰি দিছো আৰু এটো অপচনেল হয় আপোনালোকে যদি দিব বিচাৰে দিব পাৰে মই দি খাই খুবেই ভাল পাওঁ বাকি ৰৈ যোৱা কফিখিনি অকন ওপৰত দি দিছো কিমান ধুনীয়াকৈ কফিখিনি বনি গৈছে আৰু খাবলৈ খুব টেষ্টি হৈছে আপোনালোকেও ট্ৰাই কৰি চাবচোন